সম্ভাৱনাৰ বতৰালৈ অসমত জাপানৰ অধ্যক্ষ স্বাস্থ্য শিক্ষা মানৱ অধিকাৰ সন্দৰ্ভত হ'ব আলোচনা জাগিৰোডৰ সেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰিব জাপানৰ দলটোৱে কিছুদিন পূৰ্বে ৰাজ্যত অনুষ্ঠিত হৈ গ'ল এডভান্টেজ আসাম 2.0 কেইবাখনো দেশৰ বিনিয়োগকাৰীয়ে অংশ লৈছিল এইবাৰৰ এডভান্টেজ আসামত অসমত এডভান্টেজ আসাম অনুষ্ঠিত হোৱাৰ পাছতেই ঔদ্যোগিক ক্ষেত্ৰখনলৈ নামি আহিছে উন্নয়নৰ জোৱাৰ ইয়াৰে এক উদাহৰণ জাপানৰ অধ্যক্ষ ফুকুশিৰো নুকাগাৰ অসম ভ্ৰমণ হয় তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ জাপানৰ অধ্যক্ষ ফুকুশিৰো নুকাগা মুঠ 55 গৰাকী উদ্যোগিক লগত লৈ কেইবাটাও কাৰ্যসূচীত অংশ ল'ব জাপানৰ অধ্যক্ষগৰাকীয়ে সন্ধিয়া 7 বজাত বৰ্জাৰ বিমানবন্দৰত অৱতৰণ কৰিব দলটোৱে প্ৰথমে জনতা ভৱনত মুখ্যমন্ত্ৰীয়ে অনুষ্ঠিত হ'ব বৈঠক তাৰ পাছত অসম বিধানসভালৈ আহিব দলটো অসম বিধানসভাত অধ্যক্ষগৰাকীৰ সন্মানাৰ্থে অনুষ্ঠিত কৰা হৈছে বিশেষ অনুষ্ঠান য'ত উপস্থিত থাকিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে উপাধ্যক্ষ নুমল মমিন আৰু ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যও তেওঁ প্ৰথমতে মানে আমাৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত মানে আহিব তাৰ পিছতে বিধানসভালৈ আহিব বিধানসভাত আমি কালচাৰেল প্ৰগ্ৰাম আৰু ডিনাৰ ইয়াৰ কাৰণে ব্যৱস্থা কৰিছো আৰু তাতে আমাৰ অনাৰেবল গভৰ্ণৰ নামত আমি হোষ্ট কৰিছো এই প্ৰগ্ৰামটো তেওঁলোকে IIT যাব আৰু ইয়াৰ পিছত মানে জাগিৰোডত সেমি কণ্ডাক্টৰৰ যেটো চলি আছে হেতু তেওঁলোকে চাবলৈ যাব উল্লেখযোগ্য যে দেওবাৰে IITত এক বিশেষ অনুষ্ঠানত অংশ ল'ব ফুকুশিৰো নুকাগাই জাগিৰোডৰ সেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰিব অধ্যক্ষগৰাকীয়ে জাপানৰ অধ্যক্ষগৰাকীৰ এই অসম ভ্ৰমণক এডভান্টেজ আসাম 2.0ৰ বৃহৎ সফলতা আখ্যা দিছে বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনে এটা সুন্দৰ ক্ষণ অসমবাসীৰ বাবে আৰু এই সুন্দৰ ক্ষণত আমি অসমবাসী গৌৰৱিত আনন্দিত মই ধন্যবাদ দিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেওঁৰ নেতৃত্বত আজি জাপানৰ স্পিকাৰ অসমলৈ আহিবলৈ মন কৰিলে আৰু আজি এই শুভ মুহূৰ্ত আমি অলপ পিছতে পাম জাপানৰ অধ্যক্ষ ফুকুশিৰো নুকাগাৰ অসম ভ্ৰমণৰ বাবে নকইনাৰ ৰূপত সজাই তোলা হৈছে অসম বিধানসভাৰ চৌহদ ভিডিঅ' জাৰ্নেলিষ্ট কংকন কলিতাৰ সহযোগত বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা